সংগঠনৰ নেতৃত্বৰ একনায়কত্ববাদৰ অভিযোগ উত্থাপন কৰি সংগঠনৰ পৰা জিলা নেতা বিষয়ববীয়াসহ আঞ্চলিক সমিতিৰ সামূহিক পদত্যাগ সংগ্ৰামী নেতা অসমৰ শিৱসাগৰ জিলা সমিতিৰ 4জন বিষয়ববীয়াৰ লগতে কৰ্দৈগুৰি আঞ্চলিক সমিতিয়ে সমূহীয়া পদত্যাগ কৰে সংগ্ৰামী নেতা অসমৰ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি পিয়াউল হুছেইন সম্পাদক পাৰ্থজ্যোতি নৌকাক্ষ সাংগঠনিক সম্পাদক জিয়াউৰ ৰহমান আৰু জিলা প্ৰচাৰ সম্পাদক ফখৰুল ইছলামৰ লগতে কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ 32জন বিষয়ববীয়াই সামূহিকভাৱে পদত্যাগ কৰে উক্ত সদস্যসকলে সংগঠনৰ মজিয়াত সৃষ্টি হোৱা ব্যক্তিকেন্দ্ৰিক নেতৃত্বৰ একনায়কত্ববাদ আৰু তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ বাবে পদত্যাগ কৰা হৈছে বুলি জানিবলৈ দিয়ে পদত্যাগী নেতৃত্বই আগন্তুক দিনত জাতীয়তাবাদৰ ভাৱধাৰাৰে কাম কাজ কৰি যোৱাৰ বিষয়ে সদৰি কৰে আজি সংগ্ৰামী অসমৰ পৰা মই জিলা সম্পাদকৰ লগতে জিলা কাৰ্যকৰী সভাপতি শিৱসাগৰ জিলাৰ প্ৰচাৰ সম্পাদকৰ লগতে জিলা সাংগঠনিক সম্পাদকে আজি প্ৰাথমিক সদস্য পদৰ পৰা সংগ্ৰামী অসমৰ আমি অব্যাহতি দিছোঁ বিশেষ কিছুমান কাৰণ সংগঠনৰ মজিয়াত কিছুমান সৃষ্টি হোৱা একনায়কত্ববাদৰ লগতে তেনেকুৱা ধৰণৰ কিছুমান কথাৰ কাৰণে আমি আজি এই সংবিধানৰ মানে সংগঠনৰ পবিত্ৰ মজিয়াৰ পৰা আমি অব্যাহতি দিবলগীয়া হৈছে সংগঠনৰ আমি ব্যক্তিকেন্দ্ৰিকহে আমাৰ অকণমান খুব আছে কিন্তু সংগঠনটোৰ প্ৰতি সদায় আমি যেনেকৈ দায়বদ্ধতা আছিলে তেনেকৈ থাকিব সংগঠনক আমি সন্মান কৰোঁ লগতে কিছুমান ব্যক্তিগত কাৰণতো আমি এই সংগ্ৰামী অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা আমি অব্যাহতি দিছোঁ বুলি আজি ঘোষণা কৰিছোঁ হয় কিছু সংগঠনৰ আপোনাৰ যিকেইজন মানে নেতৃত্বত থকা লোকৰ একনায়কত্ববাদৰ বাবে বিশেষকৈ তেওঁলোকৰ নিজৰ স্থিতিতে অটল থকাৰ বাবে আমি এনেকুৱা ধৰণৰ আমি মানে পৰিস্থিতিৰ সন্মুখীন হৈ পেলাই আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ হয় ব্যতিক্ৰমী কাৰণ ব্যতিক্ৰমী নহয় আমি জাতীয়তাবাদৰ ভাৱধাৰাৰে আগবাঢ়ি যোৱা মানুহ জাতীয়তাবাদতে থাকিম কিন্তু এইটো আপুনি কোনোবা জাতীয় সংগঠন হ'বও পাৰে বা ৰাজনৈতিক দল হ'ব পাৰে তেনেকুৱা আমি চিন্তাধাৰা আগবঢ়াই ৰাখিছোঁ ৰাজনৈতিক দলত আপোনালোকে যোগদান কৰাৰ কথা ভাবিছেনে সেইটো আজি আমি খোলাকৈ কৈ নিদিওঁ এতিয়া আমি সেইটো অকণমান দিগদাৰ হয় আমি অনাগত দিনত আপোনালোকে গম পাব অনাগত দিনত আপোনালোকে নিশ্চয় আপোনালোকক আমি অৱগত কৰিম হয় আজি আমি ডিষ্ট্ৰিক্টৰ সম্পাদক আৰু সাংগঠনিক সম্পাদক প্ৰচাৰ সম্পাদক আৰু মই নিজে কাৰ্যকৰী সভাপতি আমি আজিৰ পৰা সংগ্ৰামী সেনাৰ অসমৰ মজিয়াৰ পৰা পদত্যাগ কৰিছোঁ আৰু লগতে আমাৰ 32জনীয়া এখন আঞ্চলিক কমিটি কৰ্দৈগুৰি আঞ্চলিক কমিটি তেওঁলোকো আজি পদত্যাগ কৰিছে আৰু ডিমোৰ 2জনমান সতীৰ্থ আছিলে তেওঁলোকো পদত্যাগ কৰিছে তেওঁলোক আজি উপস্থিত থাকিব নোৱাৰিলে আমাকে জনাই দিব কৈছে আপোনালোকৰ বিশেষ কাৰণ আমি গোটেইখিনি পদত্যাগ কৰিছে হয় বিশেষ ব্যক্তিগত অসুবিধা আৰু লগতে ব্যক্তিগত অসুবিধাৰ কাৰণে পদত্যাগ কৰিছোঁ আমি অনাগত দিনত আপোনালোকে বেলেগ কিবা ৰাজনৈতিক বা সেইটো ভাবিছোঁ অনাগত দিনত আপোনালোকক নিশ্চয় জনাম নিউজ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম